BTR কেণ্ডিডেটসকলৰ বাবে ভাল খবৰ আৰু যিহেতুকে GT PGTৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব, ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ BTR অঞ্চলৰ। গতিকে যিসকল কেণ্ডিডেট সকলে ইচ্ছুক এই GT আৰু PGTৰ কাৰণে তেখেতসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে আৰু এই অনলাইন এপ্লিকেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকৰ যদিহে আপোনালোকৰ BEd আছে আৰু লগতে মাষ্টাৰ ডিগ্ৰী আৰু লগতে হাইস্কুলৰ বাবে গ্ৰেজুৱেট হয়, তেতিয়াহ'লে আপোনালোকে এই GT PGTৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। গতিকে এইখিনি BTR অঞ্চলৰ বাবে। আৰু এতিয়া আমি আলোচনা কৰিম অলপমান যে BTR অঞ্চলত আচলতে ভেকেঞ্চি বেকআপ আৰু লগতে মেৰিট লিষ্ট আচলতে কেতিয়া প্ৰকাশ হ'ব বা কেতিয়া আহিব, সেইখিনি বিষয়ে আজি আলোচনা কৰিম। ভেকেঞ্চি বেকআপটো আমি এতিয়ালৈকে BTR অঞ্চলত পোৱা নাছিলোঁ আৰু তাৰপিছত ডিষ্ট্ৰিক্ট চিলেকশ্যনটোও পোৱা নাছিলোঁ। এতিয়া এইখিনি বস্তু কেতিয়া আহিব, যদিহে আমাৰ এইখিনি বস্তু ইলেকশ্যনৰ আগত দিয়ে, তেতিয়াহ'লে আমাৰ ভেকেঞ্চি বা মেৰিট লিষ্ট বুলি যি কওঁ আমি, সেইটো প্ৰকাশ হ'ব। অতি সোনকালেই প্ৰকাশ হ'ব, কাৰণ ইলেকশ্যনো আহি আছে। তাৰোপৰিও আমাৰ অসমৰ ক্ষেত্ৰত যিহেতুকে LP আৰু UPৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছে ইতিমধ্যে, আৰু বহুতেই ইতিমধ্যে চিটেট পাছ কৰা কেণ্ডিডেটসকল লাগি আছে যে তেখেতসকলকো পুনৰ এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে। এতিয়া কথাটো হ'ল, এই যিখিনি আমাৰ কেণ্ডিডেট, সেই কেণ্ডিডেটসকলৰ যদি ভেৰিফিকেশ্যনটো হৈ যায়, আচলতে ভেৰিফিকেশ্যন খুব সোনকালে অনুষ্ঠিত কৰা হ'ব আৰু হয়তো তেখেতসকলে নতুনকৈ চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক সুযোগ নাপাব। এটা সম্ভাৱনা দেখা গৈছে, হয়তো পাবও পাৰে, কিন্তু নোপোৱাৰ চান্সটো বহুত। আৰু যিহেতুকে এইবাৰ ইলেকশ্যনৰ আগত নিযুক্তি দিব, গতিকে কামখিনিও অলপ সোনকালে কৰিব অসম চৰকাৰে। আৰু আপোনালোকে গমেই পাইছে যে DME এক্সাম যি হৈ গৈছিল আমাৰ ইতিমধ্যে, সেই DME এক্সামৰ ৰিজাল্ট মাত্ৰ 4-5 দিনৰ ভিতৰত চৰকাৰে দিছে। গতিকে সেই ক্ষেত্ৰত আমাক চাব গ'লে এই যিখিনি আমাৰ সেই টিচাৰ ৰিক্ৰুইটমেণ্টৰ যিখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোও খুব সোনকালে কৰিব বুলি আমি ভাবিছোঁ। এতিয়া BTR অঞ্চলৰ যিসকল প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকলৰ ইতিমধ্যেতো গমেই পাইছে LP আৰু UPৰ আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে। গতিকে সেইটোৰ লিংক এতিয়া নাই, আৰু এতিয়া লিংকটো আছে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট। গতিকে সেই লিংকটো আছে। গতিকে চাব গ'লে নতুনকৈ যিসকল প্ৰাৰ্থী এইবাৰ উত্তীৰ্ণ হ'ল চিটেট পৰীক্ষাত, গতিকে এইটো চান্স খুব কমেই আৰু ক'ব গ'লে। এতিয়া কথাটো হ'ল, আমাৰ ইতিমধ্যে যিসকল মহিষৰ কেণ্ডিডেট আছিল, তেখেতসকলে গুৱাহাটী হাইকোৰ্টত তেখেতসকলে পিটিচনাৰ হিচাপে অংশগ্ৰহণ কৰিছিল আৰু তেখেতসকলে এটা ৰায় দিছে মহামান্য আদালতে গুৱাহাটী হাইকোৰ্টৰ পৰা, যে এই কেণ্ডিডেটসকলৰ নামবিলাক মেৰিট লিষ্টত কনচিডাৰ কৰিব লাগে। আৰু আচলতে যেতিয়া মহামান্য যি সুপ্ৰিম কোৰ্ট আছে, সেই সুপ্ৰিম কোৰ্টৰ যি পৰৱৰ্তী ৰায়, এটা পজিটিভ ৰায় নোহোৱালৈকে এই প্ৰাৰ্থীসকলৰ পষ্টখিনি হোল্ড কৰি ৰাখিবলৈ আচলতে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা এটা ভাল ৰিজাল্ট আহিলে এই কেণ্ডিডেটসকলে এই চাকৰিখিনি পাব, আৰু যদিহে নাহে তেতিয়াহ'লে চাকৰিটো নাপাব। এতিয়া এইখিনিয়ে কথা মেইন। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনটো সোনকালেই হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম অসম চৰকাৰে কৰিব। মোটামুটি আপোনালোকৰ আৰু 2 সপ্তাহ বা 3 সপ্তাহ মানৰ ভিতৰত আপোনালোকৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামসমূহ সম্পন্ন হোৱাৰ এটা সম্পূৰ্ণ চান্স দেখা গৈছে, কাৰণ আগন্তুক ইলেকশ্যন আহি আছে যিহেতুকে, গতিকে কামখিনিও সোনকালে কৰিব লাগিব। সেই হেতুকে চৰকাৰেও জল্দি এই কামখিনি কৰিব। বাকী যিসকল BTR অঞ্চলৰ
প্ৰাৰ্থী তেখেতসকলে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰিবলৈ ইচ্ছুক আৰু লগতে তেখেতসকলে BEd উত্তীৰ্ণ হৈ আছে তেখেতসকলক অনলাইন কৰিবলৈ কোৱা হ'ল আৰু তেখেতসকলে যাতে অনলাইনটো কৰে। ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বাকী আমাৰ VT আৰু যি টেট LP আৰু UP সেই লিংকসমূহ ইতিমধ্যে নাইকিয়া হৈছে, গতিকে হয়তো চাগে আৰু এই লিংকটো অ'পেন নহ'ব দুবাৰ। আপোনালোকৰ সুবিধাৰ্থে আমাৰ AD 2.0 APSC টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম আছাম পুলিচ খুব ইম্পৰ্টেণ্ট এখন ইবুক আছিল, যোনখনত আপোনালোকে কি পাব আপোনালোকক ইয়াত আছে। AD 12,600 পোষ্ট, APSC 235, টেট 14,000 খালী পদৰ বাবে। আৰু ইয়াৰ বাবে আপোনালোকৰ অল এবাউট আছাম, মক টেষ্ট পেপাৰ 90,000 MCQs, কাৰেণ্ট এফেয়াৰ্ছ, কুৱেশ্যন পেপাৰ, কম্পিউটাৰ, ইংলিছ গ্ৰামাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, বুকছ এণ্ড অথৰ্ছ, তাৰপিছত মেথামেটিক্স থাকিব, আৰ্ট এণ্ড কালচাৰ, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান পলিটি, এৱাৰ্ড, ফেষ্টিভেল, কাউণ্ট্ৰিজ, কেপিটেল এণ্ড লেংগুৱেজ, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, ইণ্ডিয়ান জিঅ'গ্ৰাফী, GK ফৰ SSC, ৰিজনিং, ৱৰ্ল্ড জিঅ'গ্ৰাফী। এইখিনি টপিকৰ ওপৰত আপোনালোকে সুন্দৰকৈ পাই যাব আৰু আপোনালোকে যোগাযোগ কৰি ল'ব। আমাৰ ডিছক্ৰিপশ্যনত এটা ফোন নম্বৰ আছে, এই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ সবিশেষ পাই যাব। গতিকে এইখিনি আপোনালোকৰ প্ৰাইচ 150 মাত্ৰ আৰু গোটেইখিনি আপোনালোকে পাই যাব। AD APSC টেট আছাম পুলিচ এইবিলাক গোটেইখিনি ইয়াতে সুন্দৰকৈ দিয়ে আছে। গোটেইখিনি অল এবাউট আছাম, ইয়াতে মক টেষ্ট পেপাৰ, কাৰেণ্ট এফেয়াৰ্ছ, কুৱেশ্যন পেপাৰ, কম্পিউটাৰ, ইংলিছ গ্ৰামাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, বুকছ এণ্ড অথৰ্ছ, মেথামেটিক্স, আৰ্ট এণ্ড কালচাৰ, বুক এণ্ড অথৰ্ছ, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান পলিটি, এৱাৰ্ডছ, ফেষ্টিভেল, কেপিটেল লেংগুৱেজ, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, ইণ্ডিয়ান জিঅ'গ্ৰাফী, GK ফৰ SSC, ৰিজনিং আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী। এইখিনি বস্তু আপোনালোকে পাব। আপোনাৰ খালি ডিছক্ৰিপশ্যনত থকা নাম্বাৰটোত যোগাযোগ কৰিলে ইয়াৰ সবিশেষ আপোনালোকে জানি ল'ব পাৰিব। তো আমাৰ আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাকী আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো খবৰ আমি এই ভিডিঅ'টোত লৈ আহিম। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, সকলোকে ধন্যবাদ।